নমস্কাৰ ৰাইজ আজি মই আছো সংগমিত্ৰ বাইদেউৰ লগত সংগমিত্ৰ বাইদেউ লছ এঞ্জেলছ থাকে আৰু তাই কাম কৰে ব্লু অৰিজিনত যি মহাকাশলে ৰকেটছত সহায়ত মানুহক স্পেচলৈ পঠিয়ায় তেওঁৰ পৰা আজি জানিবলৈ চেষ্টা কৰিম যে এআই এই ফিল্ডত কেনেকৈ সহায় কৰি আছে আৰু তেওঁ নিজৰ প্ৰফেচনেল লাইফত কিদৰে এআই কোনটো দিশলৈ গৈ আছে সেইটো চাই আছে আহক তেওঁৰ পৰা জানিবলৈ চেষ্টা কৰিম সংগমিত্ৰ বাইদেউ মই এআই মেনুফেকচাৰিঙৰ ফালৰ পৰা ক'ব পাৰোঁ মেনুফেকচাৰিং অট'মেশ্যনত আমি এআই বহুত ইউজ কৰি আছোঁ চ' মেনুফেকচাৰিঙত এআই ইউজ কৰাৰ পৰা দুটা ডাঙৰ এডভান্টেজ হৈছে এটা হৈছে মেনুফেকচাৰিং টাইমটো বহুত কম হৈ গৈছে আগতে যেতিয়া এটা বস্তু বনাবলৈ যদি 5 বছৰ লাগে এতিয়া সেইটো 2 উইকছতে বনাব পাৰি কেনেকৈ মই তোমাক ক'ব খুজিছোঁ আগতে মেনুফেকচাৰিংটো কি হয় মানে আগতে নহয় জেনেৰেলি মেনুফেকচাৰিং যেতিয়া বস্তু বনায় তেতিয়া কোনোবাই ৰিকুৱাৰমেণ্টটো কয় এণ্ড বেছড অন দ্য ৰিকুৱাৰমেণ্ট কোনোবাই ডিজাইন প্ৰচেছটো কৰে কেট ছেট সেইবিলাক তাৰপিছত বহুত ৰিভিউ কৰি পেলাই তাৰপিছত কি মেটেৰিয়েল লাগিব কি লাগিব সেইবিলাক ঠিক কৰি ভেণ্ডৰবিলাক বিচাৰে ভেণ্ডৰবিলাকক আকৌ কয় মোক এইটো লাগিব সেইটো লাগিব আকৌ ভেণ্ডৰবিলাকেও দে হেভ দেয়াৰ অ'ন টাইপ এণ্ড তাৰপিছত সেই বস্তুবিলাক অহাৰ পিছত আকৌ কেতিয়াবা ডিজাইন চেঞ্জ হয় এণ্ড সেইবোৰ হওঁতে ইট টেক্স এ লট অফ টাইম এতিয়া কি ডিফাৰেন্স হৈ গৈছে এতিয়া কি হৈছে এতিয়া তুমি যিটো এজেণ্টিক এপ্ৰ'চ আছে এটা এজেণ্টে ধৰা তুমি দে টেক কেয়াৰ অফ দ্য ৰিকুৱাৰমেণ্ট এটা এজেণ্টে ডিজাইনৰ ৰিকুৱাৰমেণ্ট কৰে এটা এজেণ্টে ছাপ্লাই চেইনটো ক'ত কি আছে সেইবিলাক ঠিক কৰে চ' আৰু আমি গোটেই ৱৰ্কফ্ল'টো বনাই দিওঁ চ' ইটোৰ লগত সিটো এজেণ্টে কথা পাতে সিটোৰ লগত কানেক্ট কৰা আছে চ' তুমি যদি আহি পেলাই কোৱা যে মোক এনেকুৱা চাইকেল এখন মোক লাগে আৰু চাইকেলখন মই মানে গাঁৱৰ ৰাস্তাত চলাবলৈ লাগে তেতিয়া যদি মই যিটো ডিজাইন দিওঁ তেতিয়া এআই সেইটো কৈও দিব যে এনেকুৱা চাইকেল স্পেচিফিকেশ্যন লাগিব হেৰি মানে গাঁৱৰ ৰাস্তাত চলাব নোৱাৰা গতিকে গাঁৱৰ ৰাস্তাত তোমাক ছাজেষ্ট কৰিব যে এনেকুৱা চ' সেইবোৰ অলৰেডি সেইবিলাক হৈ গৈছে আৰু তাৰপিছত এবাৰ সেইটো হোৱাৰ পিছত সেইবোৰ যেতিয়া ছাজেষ্ট কৰি কোনটো বস্তু কি লাগিব ক'ত আছে সেইবিলাক অলৰেডি আইডেণ্টিফাই কৰি এআইয়ে তোমাক অলৰেডি অৰ্ডাৰটো দি দিব চ' মই যদি আজি এআই কওঁ যে মোক এনেকুৱা বস্তু লাগে কাইলৈ ৰাতিপুৱা আহি মানে যদি মই 4টা বজাত আজি গধূলি মই কওঁ এনেকুৱা মোক বস্তু লাগে কাইলৈ মই আহি পেলাই মই মেইলখন চাম যে ইটছ অলৰেডি অৰ্ডাৰ চ' এটা হিউমেন ইন দ্য লুপ থাকিব যে মই সেইটো ভেণ্ডৰক চুজ কৰিম নে এইটো ভেণ্ডৰক চুজ কৰিম আৰু সেইটো ৰাইট ভেণ্ডৰ হয় নহয় সেইবিলাক মই ডিচাইড কৰিম সেইটো মই অট'মেট কৰিব পাৰোঁ কিন্তু মই নাই কৰা কিন্তু আহি পেলাই মই সেইটো চাম মই জাষ্ট বাটনটো ক্লিক কৰিব লাগে তাৰমানে কিমান ফাষ্ট হৈ গৈছে সেইটো আৰু এটা ডাঙৰ কথা হৈছে যে প্ৰেছক্ৰিপটিভ যিটো ইনষ্টেড অফ প্ৰেডিক্টিভ ইট প্ৰেছক্ৰিপটিভ চ' তোমাৰ যদি কিবা এটা পাৰ্ট এটা বেয়া সেইটো বেয়া জাষ্ট নকয় তুমি কেনেকৈ ভাল কৰিবা কাৰ হতুৱাই ভাল কৰিবা এইটো ভাল কৰিলে তোমাৰ কি এডভান্টেজ বেয়া কৰিলে গোটেইবিলাক ক'ব চ' সেইটোৱে তুমি পটককৈ কুইক ডিচিশ্যন ল'ব পাৰা ৰাইট যিটো এটা মানে ডক্টৰ যেনেকৈ আমি ওচৰলৈ যাওঁ ডক্টৰে নেক্সট এইটো নকয় যে আমুকটো হৈছে ডক্টৰে এইটোও কয় যে তুমি কি কৰিব লাগিব ৰাইট চ' সেই লেভেলত এতিয়া বেচিকেলি এআই গুচি গৈছে ৰাইট চ' এনেকুৱা ৱৰ্কফ্ল' অট'মেশ্যনবিলাক নট জাষ্ট ফৰ মেনুফেকচাৰিং বেলেগতো কৰিব পাৰি মেডিকেল ফিল্ডতো চ' তোমাৰ যদি আজি ব্লাড টেষ্ট এটা অকণমান প্ৰব্লেম হৈছে মানে সেইটো ডক্টৰে ৰিভিউ কৰালৈকে থকাতকৈ এআইয়ে আইডেণ্টিফাই কৰি কোন ডক্টৰৰ ওচৰত তুমি নেক্সট যাবা সেই ডক্টৰৰ অলৰেডি এপইণ্টমেণ্ট এটা লৈ থ'লে তুমি অনলি চালা যে অ'কে এইটো তোমাৰ নিজৰ ডক্টৰজনক সুধিলা ইটছ অলৰেডি ডান কিন্তু তুমি জানা ন স্পেচিয়েলিষ্টৰ এপইণ্টমেণ্ট পাবলৈ কিমান দিন চ' তেনেকৈ মানে প্ৰচেছটো কুইকাৰ হ'লে কিমান লাইফ বাচিব ৰাইট সেইটো এটা ডাঙৰ এডভান্টেজ চ' দেখিলে ৰাইজ কি ধৰণে এআইয়ে এই গোটেই প্ৰচেছটোত মানে আপোনাৰ সময় বচাইছে কোৱালিটিটো ইম্প্ৰুভ কৰি দিছে আৰু মোৰ ইম্পৰ্টেণ্টলি ৰিস্কটো কমাই দিছে চ' এনেকৈ এআই বিভিন্ন ফিল্ডত ইউজ হৈ আছে আপুনি সংগমিত্ৰ বাইদেউৰ পৰা শুনিলে সংগমিত্ৰ বাইদেউক ধন্যবাদ ক'ম থেংক ইউ কৌশিক নমস্কাৰ এআই তুমি বহুত ভাল কথা শিকাই আছা তাৰ কাৰণে ধন্যবাদ হোপফুলি এইবিলাকে অসমৰ যুৱ প্ৰজন্মক ডেফিনেটলি সহায় কৰে থেংক ইউ ছ' মাছ য়েছ আৰু আগলৈ এনেকৈ আৰু কথা শিকি থাকিবলৈ চাই থাকিব নমস্কাৰ এআই